ট্ৰেডিংৰ নামত প্ৰবঞ্চনাত চিআইডি বিষয়া তেজপুৰৰ প্ৰবঞ্চক অঞ্জন সুপ্ৰিয়ম দাসৰ অভিযোগৰ ভিত্তিত গুৱাহাটীৰ চিআইডি বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা সৰোজ ডেকাক আজি জিম্মাত ল'ব চাৰিদুৱাৰ আৰক্ষীয়ে ৰাজ্যজুৰি বহু যুৱকৰ পৰা সৰোজ ডেকাই প্ৰায় 200 কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ আমি পুনৰবাৰ জনাইছো এক ব্ৰেকিং নিউজ ট্ৰেডিংৰ নামত প্ৰবঞ্চনাত এবাৰ চিআইডি বিষয়া তেজপুৰৰ প্ৰবঞ্চক অঞ্জন সুপ্ৰিয়ম দাসৰ অভিযোগৰ ভিত্তিত গুৱাহাটীৰ চিআইডি বিষয়া গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা সৰোজ ডেকাক আজি জিম্মাত ল'ব চাৰিদুৱাৰ আৰক্ষীয়ে ৰাজ্যজুৰি বহু যুৱকৰ পৰা সৰোজ ডেকাই প্ৰায় 200 কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ আৰু বিষয় আমি অধিক জানিবলৈ চেষ্টা কৰিম ফোন লাইনত সংযুক্ত হৈছো তেজপুৰ সিনিয়ৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকাৰ সৈতে হয় পুলক এবাৰ চিআইডি বিষয়া প্ৰবঞ্চনাত জড়িত হৈ পৰিছে ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰিছে চিআইডি বিষয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম কিদৰে এই প্ৰবঞ্চনাৰ জাল মেলিছিল চিআইডি বিষয়াজনে আমি আমাৰ সাংবাদিকৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে পুনৰবাৰ সংযোগ স্থাপনৰ চেষ্টা চলাইছো সমান্তৰালকৈ আমি জনাইছো ট্ৰেডিংৰ নামত এবাৰ প্ৰবঞ্চনাত আমি পৰিছে চিআইডি বিষয়া তেজপুৰৰ প্ৰবঞ্চক অঞ্জন সুপ্ৰিয়ম দাসৰ অভিযোগৰ ভিত্তিত গুৱাহাটীৰ চিআইডি বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা সৰোজ ডেকাক আজি জিম্মাত ল'ব চাৰিদুৱাৰ আৰক্ষীয়ে ৰাজ্যজুৰি বহু যুৱকৰ পৰা সৰোজ ডেকাই প্ৰায় 200 কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ আৰু আমি এই মুহূৰ্তত ফোন লাইনত আমি পুনৰবাৰ সংযুক্ত হৈছো তেজপুৰৰ সিনিয়ৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকাৰ সৈতে পুলক এবাৰ চিআইডি বিষয়া প্ৰবঞ্চনাৰ জাল মেলিছে চিআইডি বিষয়া ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কেনেদৰে এই প্ৰবঞ্চনাৰ জালখন মেলিছিল এগৰাকী চিআইডি বিষয়া আমি আপোনাৰ পৰা অধিক জানিব বিচাৰিম এই সন্দৰ্ভত পুলক হয় মেদিনী ইতিমধ্যে গুৱাহাটীত আটক কৰা হৈছে চিআইডিৰ এগৰাকী বিষয়া বুলি জানিব পৰা গৈছে অসম আৰক্ষীৰ চিআইডি বিভাগত কৰ্মৰত তেওঁ আৰু সৰোজ ডেকা তেওঁৰ ঘৰ বায়াটা চাৰিআলিত বুলি জানিব পৰা গৈছে আৰু তেওঁক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু নিশাই তেওঁক গুৱাহাটীৰ পৰা যি শোণিতপুৰ আৰক্ষীয়ে চমজি লোৱাৰ কথা কিন্তু মই এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে অঞ্জন সুপ্ৰিয়ম আচলতে তেওঁৰ নাম অঞ্জন দাস অঞ্জন সুপ্ৰিয়ম নামৰ সেই এগৰাকী এনেধৰণৰ অনলাইন ট্ৰেডিং ব্যৱসায়ত জড়িত যুৱকক চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁক যেতিয়া তদন্ত চলাই আৰু তেতিয়া অঞ্জন সুপ্ৰিয়মে কয় যে 2015 চনৰ পৰাই আচলতে বৈধভাৱে কোম্পানীৰ নামত আৰু বিভিন্ন তেওঁলোকৰ মতে বৈধ আৰু তেওঁলোকে অনলাইন ট্ৰেডিং কৰিছিল আৰু এই যি অনলাইন ট্ৰেডিং এই গোটেই অনলাইন ট্ৰেডিং ব্যৱস্থাটো তেওঁক শিকাইছিল সৰোজ ডেকা নামৰ এই লোকজনে চিআইডিত যি তেওঁ কৰ্মৰত আৰু সৰোজ ডেকাই তেওঁক অঞ্জন সুপ্ৰিয়মৰ জৰিয়তে বিভিন্ন স্থানত ধন সংগ্ৰহ কৰিছিল আৰু এই অনলাইন ব্যৱসায়ৰ নামত আৰু বিভিন্ন জনৰ পৰা বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানৰ পৰা সৰোজ ডেকাই প্ৰায় 150-200 কোটি টকা সংগ্ৰহ কৰা বুলি অঞ্জন সুপ্ৰিয়মে স্বীকাৰোক্তি দিছে আৰু সেই স্বীকাৰোক্তিৰ ভিত্তিতে কালি গুৱাহাটীত সৰোজ ডেকাক গ্ৰেপ্তাৰ কৰা হয় আৰু চাৰিদুৱাৰ আৰক্ষীৰ জিম্মাত থকা যি অঞ্জন সুপ্ৰিয়ম তেওঁ কৈছে যে ট্ৰেডিঙত যি সৰোজ জড়িত আছে আচলতে বিভিন্ন ইয়াৰ পূৰ্বেও এই চিআইডি যিজন আৰক্ষীৰ কৰ্মচাৰী তেওঁ প্ৰভিডেণ্ট ফাণ্ডৰ নামত তেওঁ আগতে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত জড়িত কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেতিয়া তেওঁ প্ৰভিডেণ্ট ফাণ্ডত কামত বিসংগতি কৰাৰ বাবে আচলতে তেওঁ বহু টকা তেতিয়াও তেওঁ খেলি মেলি কৰিছিল আৰু তেতিয়া তেওঁক পৰা কিছু টকা আদায় কৰে যিসকলে ভুক্তভোগী আছিল আৰু তাৰপিছত তেওঁক চিআইডি কাৰ্যালয়লৈকে বদলি কৰা হয় আৰু বৰ্তমান তেওঁ চিআইডি কাৰ্যালয়ত কৰ্মৰত আছিল আৰু কালিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু এতিয়া তেওঁক যি অধিক তদন্ত চলালে আৰু বহু তথ্য পোহৰলৈ আহিব যে ইয়াত কোন জড়িত আছে বিভিন্ন ক্ষেত্ৰৰ মানুহ আচলতে এই সম্পূৰ্ণ এই যি নেক্সাছ এই অনলাইন ট্ৰেডিং এই ব্যৱস্থাটোৰ সৈতে জড়িত হৈ আছে আৰু একেবাৰে সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা বিভিন্ন যি উচ্চ পৰ্যায়ৰ কাৰ্যনিৰ্বাহ কৰা লোকলৈকে সকলো যে বহু মানুহ যে এই কেলেংকাৰীটোত জড়িত হৈছে সেই কথা নিশ্চিত হৈছে স্বাভাৱিকতে এতিয়া আটাইতকৈ চিন্তাৰ বিষয় হৈছে বা ই এক ৰহস্যৰ উদ্ভৱ কৰিছে যে সৰোজ ডেকা নামৰ যিজন চিআইডিৰ যি আৰক্ষী চিআইডি কৰ্মৰত বিষয়া তেওঁ এই গোটেই ট্ৰেডিং
ব্যৱস্থাটোৰ সৈতে জড়িত আছে আৰু 2015 চনৰ পৰাই আচলতে ট্ৰেডিঙৰ যি কাম সেই কাম কৰিছিল আৰু অঞ্জন সুপ্ৰিয়ম সেই অঞ্জন সুপ্ৰিয়ম নামৰ লোকজনক তেওঁ ইয়াত যোগাযোগ কৰিছিল আৰু তেওঁৰ জৰিয়তে বিভিন্ন স্থানৰ পৰা ধন সংগ্ৰহ কৰিছিল অঞ্জনে আনকি তেওঁ যি তেওঁৰ মাটি পৰ্যন্ত বিক্ৰী কৰাৰ কাৰণেও চেষ্টা চলাইছিল আৰু বিভিন্নজনৰ পৰা অঞ্জনেও ধন সংগ্ৰহ কৰি সৰোজক ধন সংগ্ৰহ কৰি দিছিল আৰু তাৰ পিছতে অঞ্জন সুপ্ৰিয়মক চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেতিয়াই এই সমগ্ৰ তথ্য পোহৰলৈ আহে আৰু ইয়াৰ পিছতে সৰোজক গ্ৰেপ্তাৰ কৰে আৰু এতিয়া নিশাই আচলতে আমাৰ হাতত এতিয়া তথ্য পৰিছে যি নিশাই হয় পুলক কুমাৰ ডেকা আপোনাক ধন্যবাদ জনাইছো